দেশৰ প্ৰতিথযশা কবি শায়েৰ ডক্টৰ ৰাহত ইন্দুৰী চাহেবে এফাকি কবিতা লিখিছিল আৰু যাৰ মই অসমীয়া তৰ্জমা কৰিছিলোঁ। তেখেতে লিখিছিল, झूठों ने झूठों से कहा सच बोलो, सरकारी ऐलान हुआ है सच बोलो, घर के अंदर झूठों की एक मंडी है, दरवाजे पर लिखा हुआ है सच बोलो, गुलदस्ते पर एक जिहती लिख रखा है, गुलदस्ते पर एक जिहती लिख रखा है, गुलदस्ते के अंदर क्या है सच बोलो। गंगा मैया डूबने वाले अपने थे, गंगा मैया डूबने वाले अपने थे, नाव में किसने छेद किया है सच बोलो। ইয়াৰ অসমীয়া তৰ্জমা মই কৰিছিলোঁ এনেধৰণে, মিছাই মিছাক কৈছে সত্য কোৱা, চৰকাৰী ঘোষণা হৈছে সত্য কোৱা, ঘৰৰ ভিতৰত এখন মিছাৰ বজাৰ, দৰ্জাত লিখা আছে সত্য কোৱা, গুলদস্তাত সংগতি লিখি ৰাখিছে, গুলদস্তাত সংগতি লিখি ৰাখিছে, গুলদস্তাৰ ভিতৰত কি আছে সত্য কোৱা, মা গংগা ডুবাসকল নিজৰেই আছিল, মা গংগা ডুবাসকল নিজৰেই আছিল, নাৱত কোনে ফুটা কৰিছে সত্য কোৱা। এয়া আছিল প্ৰতিথযশা সাহিত্যিক আৰু কবি ডক্টৰ ৰাহত ইন্দুৰী চাহেবৰ। ইয়াত আমি যি আমাৰ অনুভৱ সংযোজন কৰিছিলোঁ, এয়া সংযোজন হ'ল আমাৰ সংযোজন। বিনাশৰ নাম বিকাশ ৰাখা, নফৰতৰ নাম মহব্বত ৰাখা, বিনাশৰ নাম বিকাশ ৰাখা, নফৰতৰ নাম মহব্বত ৰাখা, সাম্প্ৰদায়িক বিষবাষ্পৰ দুৰ্গন্ধ বিলাই প্ৰদূষণৰ নাম সৌৰভ ৰাখা, ভ্ৰষ্টাচাৰৰ নাম প্ৰগতি ৰাখা, ব্যভিচাৰৰ নাম শিষ্টাচাৰ ৰাখা, চূৰ্ণ বিচূৰ্ণ কৰি সমাজৰ মেৰুদণ্ড ভাঙি প্ৰহসনৰ নাম উন্নয়ন ৰাখা, কৌশলগত প্ৰচাৰ কৰে উল্টা পুল্টা, স্বাৰ্থ সুৰক্ষাৰ স্বাৰ্থত দুনিয়া, কৌশলগত প্ৰচাৰ কৰে উল্টা পুল্টা, স্বাৰ্থ ৰক্ষাৰ স্বাৰ্থত দুনিয়া, গণমাধ্যম মিডিয়া বিত্তশীলৰ কব্জাত সাম্প্ৰদায়িকতাৰ নাম নিৰপেক্ষ ৰাখা, হত্যাকাৰী বলাৎকাৰীৰ মুক্ত বিচৰণ, শক্তিধৰে কৰে মৌন সমৰ্থন, ধৰ্ষণকাৰীক ফুলৰ মালা পিন্ধাই অপৰাধৰ নাম জনসেৱা ৰাখা, সত্যতা লুপ্ত কৰা শিল্পত পৰিণত হ'ল, সত্যতা লুপ্ত কৰা শিল্পত পৰিণত হ'ল, লোভত পণবন্দী মন মগজু, ধৰ্ম লেবাছৰ ভিত্তিত ন্যায়ালয়ত বিচাৰ, ধৰ্ম লেবাছৰ ভিত্তিত ন্যায়ালয়ত বিচাৰ, অন্যায়ৰ নাম ইনচাফ ৰাখা। উদ্দেশ্যমতে কবিতা সাহিত্য ৰচনা, অৰ্থনিৰ্ভৰশীল জ্ঞানীৰ জ্ঞান, উদ্দেশ্যমতে কবিতা সাহিত্য ৰচনা, অৰ্থনিৰ্ভৰশীল জ্ঞানীৰ জ্ঞান, বিক্ৰী হয় বুদ্ধিজীৱীৰ বুদ্ধি মতাদৰ্শ, মূৰ্খতাৰ নাম পাণ্ডিত্য ৰাখা, মূৰ্খতাৰ নাম পাণ্ডিত্য ৰাখা।